200 বছৰীয়া ব্ৰিটিছ শাসনৰ প্ৰতিশোধ ল'বলৈ মই উপস্থিত হলো ইংলেণ্ডৰ কেপিটেল লণ্ডনত আৰু লণ্ডনত ভৰি দিয়ে মই থিৰাং কৰিলো যে এইবাৰ প্ৰতিশোধ কিন্তু নিশ্চিত। পিছে অলপ ঘূৰা ফুৰা কৰাৰ পাছত মই এটা বস্তু বুজিলো যে ইয়াৰ মানুহে দেখোন ইতিমধ্যে মোৰ পইচা স্বীকাৰ কৰিছে। তেওঁলোকে মোক দেখা পালে চৰি কয়, ডিয়াৰ কয়, ডাৰ্লিং কয়, প্লিজ কয় আৰু এনেবোৰ কথাৰে মোক ভুলাবলৈ চেষ্টা কৰে। গতিকে মই ভাবিলো যে তেওঁলোকে যিহেতু পইচা স্বীকাৰ কৰিছে গতিকে প্ৰতিশোধ এইবাৰ কেনচেল। যিহেতু প্ৰতিশোধ মই কেনচেল কৰিলো ভাবিলো লণ্ডনখনকে অলপ চাওঁ আৰু লণ্ডনখন চাবলৈ গৈ মই এটা বস্তু বুজিলো যে ব্ৰিটিছে আমাৰ পৰা কেউ কোহিনুৰ বা বৃন্দাবনী বস্তু লৈ অহা নাই, তেওঁলোকে আমাৰ পৰা আনন্দমেলাৰ চকৰিটো লৈ আহিছে আৰু লৈ আহি থেমছৰ পাৰ লগাই নাম দিছে বোলে লণ্ডনাই, য'ৰ পৰা গোটেই লণ্ডনখন সুন্দৰকৈ চাব পাৰি। ইয়াৰ পাছত দেখিলো এখন ডাঙৰ ধুনীয়া ব্ৰিজ, নাম হৈছে টাৱাৰ ব্ৰিজ, যিখন আমাৰ দিখৌ দলঙৰ নিচিনাই। যেনেদৰে দিখৌ দলংখনো আগতে দাঙিব পাৰিছিল, এইখনো মাজতে দুভাগ হৈ যায়, তলেৰে জাহাজ এতিয়াও পাৰ হৈ যায়। ইয়াৰ পাছত দেখিলো বাকিংহাম পেলেচ, যেনেদৰে আমাৰ ৰজাৰ কাৰেং, সকলোবোৰে বহু বছৰ ধৰি বৰ সুন্দৰকৈ আছে। পিছে তেওঁলোকে আমাৰ পৰা এটা বস্তু শিকিব নোৱাৰিলে, আমাৰ যিটো চিভিক চেন্স। ইমান টুৰিষ্ট থকাৰ পাছতো ক'তো তামোলৰ পিক, গুটকাৰ পিকহে দেখিবলৈ নাপালো।